Trigonometry part 1 তোমালোকে শিকিলা যে আমি কেনেকৈ trigonometric ratios ওলাও আমি কেনেকৈ trigonometric ratios ওলাও আমি কেনেকৈ এটা right angle triangle ব্যৱহাৰ কৰিব পাৰো আমি কেনেকৈ Pythagoras theorem ব্যৱহাৰ কৰো আৰু তাৰ পৰা trigonometric ratios আমি ওলাইছো Trigonometry part 2 এইটো ভিডিও অকমান স্পেশাল হ'ব গৈ আছে কাৰণ ইয়াৰ পৰা তোমালোকক ইয়াৰ এই ভিডিওত তোমালোকৰ কাৰণে আমি তোমালোকৰ ফাৰ্স্ট ইউনিটেছ আহিব লগিয়া মোস্ট কমন কোৱেশ্চন ডিসকাস কৰিব গৈ আছো লগতে তোমালোকক শৰ্ট ট্ৰিক্স আৰু ফৰ্মুলা শিকাম গতিকে তোমালোকে ইয়াৰ পৰা trigonometry কমপ্লিট তোমালোকৰ হৈ যাব আৰু তোমালোকে একেবাৰে সহজে trigonometry এক্সাম দিব পাৰিবা এক্সামত আহিলে আৰু আমাৰ যিখিনি trigonometry থিওৰি আছে কোনেবা ষ্টুডেন্টে যদি এতিয়ালৈকে থিওৰিখিনি চোৱা নাই বা কোনেবা যদি থিওৰি না জানে ফৰ্মুলা না জানে হেখিনি আমি আমাৰ চেনেলত আগৰ ভিডিওছত ডিসকাস কৰা আছে তোমালোকে প্ৰথমতে হেখিনি ভিডিও চোৱা মই আই বাটনৰ লিংকটো দি দিম তোমালোকে হেখিনি ভিডিও চোৱা তাৰ পিছত ইয়াত আহা হেখিনি কোৱেশ্চন কৰো ঠিক আছে তোমালোকে যদি হেখিনি কোৱেশ্চন নকৰাকৈ ইয়াত যদি আহা তেতিয়া অকমান প্ৰবলেম হ'ব পাৰে গতিকে প্ৰথমত হেখিনি ভিডিও চাই লোৱা এক্সপ্লেইন ভালকে কৰা আছে টেবুল কেনেকৈ ওলাই trigonometry sin 30 sin 60 ডিগ্ৰী ভ্যালু কেনেকৈ আমি ওলাও গুটেখিনি ভালকে ধুনিয়াকে এক্সপ্লেইন কৰা আছে তাৰ পিছত ইয়াৰ এই ভিডিওত আহা আৰু আমি trigonometry এই ভিডিওত লাষ্ট পাৰ্টৰ trigonometry পাৰ্টটোত আমি গুটেখিনি একেবাৰে সিম্পল বেসিক কে শিকিব গৈ আছো গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল let's crack trigonometry okay so আমি ইয়াত আজি কি শিকিম আমি ইয়াত কি পাম আজি আমি trigonometry part 2 common question for first unit test তোমালোকৰ common question first unit test ৰ কাৰণে শিকিম short tricks আৰু ফৰ্মুলা শিকিব গৈ আছো গতিকে বলা আমি কোৱেশ্চনৰে স্টাৰ্ট কৰো আমি কি একেবাৰে বহুত common question এবোৰ তোমালোকৰ পৰীক্ষাত আহিব এনেকৈ ধৰণৰ কোৱেশ্চন এবোৰ মই চুজ কৰি তোমালোকক মই চোৱা 2 বছৰ ধৰি মই 3 বছৰ ধৰি এইখিনি প্যাটাৰ্ন ফলো কৰি আছো যে এক্সামত কেনেকৈ ধৰণৰ কোৱেশ্চন কাটে গতিকে পেন আৰু পেপাৰ লৈ বহি যোৱা বলা এটা এটাকে সলভ কৰো এতিয়া সবৰ প্ৰথমত আমাৰ কোৱেশ্চন আহিলে যে ইন দা ফিগাৰ 10p - cot r আমাক এটা ফিগাৰ দিয়া আছে pqr এটা ৰাইট এংগল ট্ৰায়াঙ্গল pqr লেংথ 12 cm আৰু pr লেংথ কিমান 13 cm আমাক কৈছে যে ফাইন আমাক কি কৈছে ফাইন 10p - cot r এটা তোমালোকক এটা কথা মই আগতে কৈছিলো এটা মই তোমালোকক এতিয়া ডিসক্লেমাৰ দি দিছো কি এটা কথা কৈছিলো মই তোমালোকক এটা কথা কৈছিলো যে যদি if দুটা angle বেলেগ থাকে trigonometry যদি angle কিটা বেলেগ থাকে যদি angle কিটা ডিফাৰেন্ট থাকে angle কি থাকে ডিফাৰেন্ট তেতিয়া হলে আমি কি কৰিব লাগিব আমি ইয়াৰ যেটো ট্ৰায়াঙ্গল আকিম হে ট্ৰায়াঙ্গলৰ নামখিনি লিখিব লাগিব বুলি কৈছিলো ডাইৰেক্ট আমি হাইপোটেনাস পারপেন্ডিকুলার বেস হেনেকা কইলে নহব সো আমাৰ ইয়াত কি দিয়া আছে আমাৰ ইয়াত দিয়া আছে যে 10p - cot r আমাৰ ইয়াত দিয়া আছে 10p - cot r এতিয়া কথাটো হ'ল মই 10p আৰু cot r যদি উলাব লাগে মোৰ কাৰণে মই কি কৰিব লাগিব 10p ভ্যালু বেলেগকৈ উলাব লাগিব আৰু ইফালে cot r ৰ ভ্যালু মই বেলেগকৈ উলাব লাগিব দুটা ভ্যালু বেলেগকৈ উলাম তাৰ পিছত মই জানো যে tan থিটা যেটো আমাৰ tan থিটা হয় তোমালোকে পটককে কবা tan থিটা ৰেশিও কি হয় পারপেন্ডিকুলার বা বেস নিশ্চয় কবা পারপেন্ডিকুলার বাই বেস মই আগৰ ভিডিও ডিসকাস কৰিছো পারপেন্ডিকুলার বা বেস এতিয়া যেহেতু ট্ৰায়াঙ্গলত এটা ট্ৰায়াঙ্গলত দুটা বেলেগ এংগল আছে আমি অকল পারপেন্ডিকুলার বা বেস লিখিলে নহব আমি তাৰ নামও লিখিব লাগিব গতিকে মই লিখি ললো পারপেন্ডিকুলার বা বেস ইকুৱেলছ টু এতিয়া 10p আমি পারপেন্ডিকুলার আৰু বেসৰ নাম বেলেগকে লিখিম তোমালোকে ইয়া যদি চোৱা 10p মানে কোনটো এংগল এই এংগলটো p এংগলটো নিশ্চয় এইটো এংগল এতিয়া আমাৰ থিটা ধৰা হৈছে এই এংগলটো আমি কনসিডাৰ কৰিছো এটা এই এংগলটো কনসিডাৰ কৰিলে আমাৰ যেটো পারপেন্ডিকুলার হ'বগে ইয়াৰ অপোজিট ফালে যেটো হয় এটো পারপেন্ডিকুলার হয় তেতিয়া আমাৰ কি পারপেন্ডিকুলার হ'বগে qr গতিকে পারপেন্ডিকুলাৰ জগত মই কি লিখি দিলো qr তাৰ পিছত আমাৰ বেস হ'ব লাগিব এটা এটো যদি পারপেন্ডিকুলার হয় নিশ্চয় এটো কি হ'ব বেস হ'ব যেহেতু এই দীঘল সাইডটো হলা হাইপোটেনাসে থাকিব গতিকে এংগল p ৰ কাৰণে qr টো আমাৰ পারপেন্ডিকুলার হৈ গল আৰু pq টো আমাৰ কি হৈ গল বেস একেবাৰে সিম্পল বহুত বঢ়িয়া নহয় জানো ওকে এতিয়া আমি কি কৰিম এতিয়া আমি প্ৰথমত আমাৰ 10p উলাব হলে আমাৰ 10p উলাবলে qr আৰু pq ভ্যালু দুটাই লাগিব আমি ইয়াত দেখি পাই আছো যে pq ভ্যালু আমাৰ 12 cm দিয়া আছে গতিকে pq ভ্যালু আমি উলাব নালাগে আমাৰ দিয়া আছে কিন্তু qr টো আমাৰ নাই qr আছে নেকি নাই গতিকে qr টো প্ৰথমত উলাব লাগিব তাৰ পিছতে আমি ইয়াৰ ভ্যালুটো পুট কৰিব পাৰিম গতিকে প্ৰথমত আমি কি কৰিম ইয়াৰ qr ৰ ভ্যালুটো উলাই লম এতিয়া qr ৰ ভ্যালু উলাব হলে আমি জানো যে যিকোনো এটা ৰাইট এংগল ট্ৰায়াঙ্গলত দুটা সাইড যদি দিয়া থাকে আৰু আনটো সাইড উলাব হলে সদায় কি কৰিব লাগিব এভৰি টাইম কি লগাব লাগিব পাইথাগোৰাছ থিওৰাম কি লগাব লাগিব পাইথাগোৰাছ থিওৰাম ওকে তেতিয়া পাইথাগোৰাছ থিওৰাম লগালে আমাৰ এই বস্তুটো আহি যাব এতিয়া আমি জানো যে পাইথাগোৰাছ থিওৰাম কি কয় হাইপোটেনাস স্কয়াৰ ইকুৱেল টু পারপেন্ডিকুলার স্কয়াৰ প্লাস বেস স্কয়াৰ বুলি আমাৰ পাইথাগোৰাছ থিওৰামে কয় এটা ইয়াত যদি মই হাইপোটেনাস চাও এটো আমাৰ কি হ'ব pr হাইপোটেনাস কি হ'ব pr ৰ স্কয়াৰ পারপেন্ডিকুলার আমাৰ কি হ'ব যেহেতু আমি এংগল p ৰ কথা পাতিছো পারপেন্ডিকুলার কি হ'ব qr গতিকে মই ইয়াত কি দি দিলো qr স্কয়াৰ প্লাস বেস কি হ'ব আমাৰ pq
PQ স্কোয়াৰ একেবাৰে সিম্পল তাৰপিছত সদায় তোমালোকে এইটো ফৰ্মুলা ব্যৱহাৰ কৰিবা ৰাইট এংগল ট্ৰায়াঙ্গলত কেতিয়াবা যদি দুটা ভ্যালু দিয়া থাকে এটা ভ্যালু দিয়া নাথাকে সদায় এভৰি টাইম কি লগাবা তোমালোকে কি লগাবা পাইথাগোৰাছ থিওৰাম সদায় পাইথাগোৰাছ থিওৰামতে মন কৰিবা ওকে তেতিয়া এতিয়া আমি কি কৰিম এতিয়া আমি p আৰু ভ্যালু সোৱা p r কিমান দি আছে 13 cm গতিকে 13 স্কয়াৰ লিখি দিলু q r আমি নেজানো গতিকে q r টু q r লিখিলু p q আমাৰ কিমান দি আছে 12 cm গতিকে মই কি লিখি দিলু 12 cm 13 যে 169 হ'ব q r আমাৰ q r থাকিব আৰু 12 144 এটা মই যদি এফালে লৈ যাও 169 144 ইকুৱেলছ কি হৈ যাব q r স্কয়াৰ হবনে বাৰু এতিয়া আমি জানো যে 169 144 কিমান হয় পটাপট মেথৰ ষ্টুডেন্ট তোমালোকে ক'ব লাগিব qr স্কয়াৰ কিমান হৈ গল 25 গতিকে যদি qr স্কয়াৰ 25 হ'ব তেতিয়া আমি জানো যে ইয়াৰ পৰা qr কিমান ওলাব ইয়াৰ পৰা qr আমাৰ কিমান ওলাব পটাপট কোৱা qr হ'ব √25 মানে qr ৰ ভ্যালু কিমান হ'ব 5 cm পাই গলো আমি qr আমি কিমান পাই গলো 5 cm একেবাৰে সহজ এতিয়া এবাৰ যেহেতু আমাৰ qr ওলাইছে আমি কোড r ৰ কাৰণে বেলেগকে পাইথাগোৰাছ থিওৰাম লগাব নালাগে যেহেতু আমি qr ৰ ভ্যালু পাই গলো অলৰেডি আমি ডাইৰেক্ট qr ৰ ভ্যালুটো এতিয়া কোড r ওলাব হলে সিধা ভ্যালু ওলাব লাগিব আকৌ মই পাইথাগোৰাছ থিওৰাম লগাব নালাগে এবাৰ পাইথাগোৰাছ থিওৰাম লগালে আৰু নেক্সট বাৰ লগাব নালাগে পার্টিকুলার এটা কোয়েশ্চনের কারণে ওকে তেতিয়া হলে আমি ইয়াত কও যে যেটো আমি পাইছিলো যেটো আমি ভ্যালু পাইছিলো হেতু কি 10p qr/pq আছিল গতিকে qr ৰ ভ্যালু কিমান পালো 5 আৰু pq ভ্যালু আমাৰ কিমান দি আছে pq ভ্যালু আমাৰ 12 দি আছে গতিকে 5/12 তাৰ মানে 10p ৰ ভ্যালু আমি পাই গলো 5/12 কথাটো বুজি পাইছা না 10p ৰ ভ্যালু আমি কিমান পাই গলো 5/12 এতিয়া আমাক কি ওলাব লাগিব এতিয়া আমাক ওলাব লাগিব cot r নিশ্চয় কটা ওলাব লাগিব এটা cot r ওলাব হলে আমি জানো যে যদি tan থিটাৰ ৰেশিও p/b হয় আমি জানো যে cot থিটা হয় tan থিটাৰ ইনভার্স নহয় না বাৰু tan থিটা ইনভার্স হয় গতিকে cot থিটা কি হৈ যাব b/p বেস বাই পারপেন্ডিকুলার তেতিয়া হলে cot r এংগল জিয়ে নাথাকক ৰেশিওটো কেতিয়াও চেঞ্জ নহয় ৰেশিওটো কনস্ট্যান্ট হ'ব গতিকে কি হ'ব বেস বাই পারপেন্ডিকুলার তাৰ পিছত তোমালোকে কবা যে এতিয়া পারপেন্ডিকুলার কিমান আছিল আমাৰ পারপেন্ডিকুলার তুমি কবা যে ইয়াত আমি উলাইছিল পারপেন্ডিকুলার কিমান qr নহয় এতিয়া tan p ৰ কাৰণে পারপেন্ডিকুলার আমাৰ আছিল কি qr কিন্তু cot r ৰ কাৰণে যেহেতু এংগল চেঞ্জ হোৱাৰ পিছত আমি এতিয়া পারপেন্ডিকুলাৰৰ বেসৰ পজিশন চেঞ্জ কৰিব লাগিব সেই কথাটো নিশ্চয় মনত ৰাখিবা যদি হেতু মনত নাৰাখা কোৱেশ্চন ভুল হৈ যাব এতিয়া cot r মানে কি এংগল এটো থিটা cot r ৰ কাৰণে পারপেন্ডিকুলার কি হ'লগে pq গতিকে আমি ইয়াত পারপেন্ডিকুলার জগত কি লিখিম pq আৰু cot যেহেতু এটো কাৰণে পারপেন্ডিকুলার pq হ'ল বেস নিশ্চয় কি হ'ব qr গতিকে বেসৰ জগত মই কি লিখিলো qr এতিয়া তোমালোকে চাবা এটা মিৰেকল qr কিমান 5 cm pq কিমান 12 cm ওকে আমাৰ কোৱেশ্চনৰ কি উঠিছে 10p - cot r therefore আমি 10p - cot r কিমান পাম 10p ভ্যালু 5/12 cot r ভ্যালু 5/12 আমি কিমান পাম 0 সো ফাইনাল আনসার আমাৰ কি আহিব 0 10p - cot r = 0 কিবা প্ৰবলেম আছে একেবাৰে সিম্পল জাস্ট স্টেপ কিটা এপ্ৰোচ কিটা চাবা কেনেকে কৰা হৈছে প্ৰথমত ৰাইট এংগল ট্ৰায়াঙ্গল দিয়া আছিল আমি প্ৰথমত 10p ৰ ভ্যালু বেলেগকে 10p ৰ ভ্যালু চালো qr/pq তাৰ পিছত pq দিয়া নাছিল আমি pq ভ্যালু পাইথাগোৰাছ থিওৰামত qr দিয়া নাছিল আমি পাইথাগোৰাছ থিওৰাম ইউজ কৰি qr টো ওলালো তাৰ পিছত qr ওলোৱাৰ পিছত এবাৰ পাইথাগোৰাছ থিওৰাম ব্যৱহাৰ কৰাৰ পিছত গুটেখিনি ভ্যালু একেবাৰে সিম্পল ওলাই গল ওকে একেবাৰে সিম্পল এতিয়া নেক্সট প্ৰশ্ন আমাৰ কি দিয়া আছে ট্ৰু এণ্ড ফলছ নেক্সট প্ৰশ্ন আমাৰ দিয়া আছে ট্ৰু এণ্ড ফলছ সো ট্ৰু এণ্ড ফলছ আমাৰ কি দিয়া আছে সোয়া the value of tan a is always less than 1 কোনেবা ক'ব পাৰিবা নে value of tan a সদায় less than 1 হয় নে নাই মই যদি tan a মানে tan থিটাৰ যদি ৰেশিও চাও মই কি পাম পারপেন্ডিকুলার বাই বেস নিশ্চয় tan থিটা পারপেন্ডিকুলার বাই এপ্ৰোচ মই কোৱেশ্চন নম্বৰ 1 কৰি আছো tan থিটা পারপেন্ডিকুলার বা বেস হয় এটা তোমালোকে কবা যে এটা রাইট এংগল ট্ৰায়াঙ্গলত সকলোতকে দীঘল সাইডটো আমাৰ হাইপোথেনিয়াস হয় আৰু বাকি পারপেন্ডিকুলার আৰু বেসৰ পজিশন সদায় চেঞ্জ হৈ থাকে কেতিয়াবা এটো পারপেন্ডিকুলার হয় কেতিয়াবা এটো পারপেন্ডিকুলার হয় কেতিয়াবা এটো বেস মানে হিয়তৰ দুটা পজিশন কি হৈ থাকে চেঞ্জ হৈ থাকে তাৰ মানে পারপেন্ডিকুলার কেতিয়াবা বেসতকে ডাঙৰ হ'ব পাৰিব বা কেতিয়াবা বেস পারপেন্ডিকুলাৰকে ডাঙৰ হ'ব পাৰিব তাৰ মানে এটো জৰুৰী নহয় যে সদায় পারপেন্ডিকুলার ডাঙৰ হ'ব বা সদায় বেসে ডাঙৰ হ'ব ইয়াৰ পজিশনটো চেঞ্জ হৈ থাকিব আৰু ইয়াত আমাক দিছে যে ভ্যালুটো কিমান দিছে 10 যেটো থিটা হ'ব এটো সদায় 1তকৈ কম হ'ব
কেনেকৈ এইটো কেনেকৈ ডিসাইড কৰিবা যে 1তকৈ কম হ'ব না নাই এতিয়া মই যেহেতু কৈছো যে পাৰপেন্ডিকুলাৰ আৰু বেছৰ পজিশন চেঞ্জ হৈ থাকিব কেতিয়াবা পাৰপেন্ডিকুলাৰ ডাঙৰ কেতিয়াবা বেছ ডাঙৰ সেই কাৰণে আমি কি কৰিম চোৱা থিওৰিটিক্যাল বস্তু যিকিটা আছে যিকিটা থিওৰিটিক্যাল বস্তু আছে থিওৰিটিক্যালটো অকমান ডেপথ ইন ডেপথত বুজিব লাগিব যদি তুমি ভালকে থিওৰিখিনি বুজা তোমাৰ কাৰণে কোৱেশ্চন কৰিব একেবাৰে ইজি এই ভিডিও ইমানখিনি যেতিয়া সময় আহে বেছিভাগ ষ্টুডেণ্টে এইখিনি স্কিপ কৰে কিয় স্কিপ কৰে কাৰণ সিহঁতৰ বৰিং লাগি যায় আৰু মেইন সিক্ৰেট যেটো এটা ৰেচিপি হয় এটা ৰেচিপিৰ মেইন সিক্ৰেট হল থিওৰি যদি তুমি থিওৰি জানা তেতিয়াহলে কোৱেশ্চন কৰিব কিহৰ টান গতিকে প্ৰথমত থিওৰিখিনি ভালকে বুজি লোৱা ঠিক আছে ওকে তেতিয়া আমি কি পালো tan থিটা 1তকৈ লেছ সদায় হ'বনে তাৰ কাৰণে আমি কি কৰিম চোৱা পাৰপেন্ডিকুলাৰ আৰু বেছ মই যদি কওঁ এতিয়া কেতিয়াবা মই এনেকৈ লিখিব পাৰো পাৰপেন্ডিকুলাৰ যদি কেতিয়াবা 4 হয় বেছ যদি কেতিয়াবা 3 হয় এনেকৈ হ'ব পাৰে নিশ্চয় তেতিয়া ইয়াত হল আমাৰ 4/3 মানে tan থিটাৰ ভ্যালু ইয়াত 1তকৈ সৰু ডাঙৰ হৈ আছে কিন্তু কিছুমান ক্ষেত্ৰত কেতিয়াবা আকৌ এনেকেতো হ'ব পাৰে 3/4টো হ'ব পাৰে এইটো ক্ষেত্ৰত কি হ'ব 1তকৈ কম হৈ যাব এটা দুটাই ট্ৰু হয় দুটাই সঁচা কথা হয় তেতিয়া ইয়াত কোৱেশ্চনত কৈছে যে tan থিটা সদায় 1তকৈ লেছ হ'ব কি হ'ব tan থিটা সদায় 1তকৈ লেছ হ'ব এটো কি ট্ৰু হ'ব নেকি বাৰু এটো কি ট্ৰু হ'ব নেকি বাৰু কোৱাচোন এটো কি হৰা ট্ৰু হ'ব নেকি এটো ট্ৰু নহয় নিশ্চয় ট্ৰু নহয় কাৰণ সদায় tan থিটা 1তকৈ কম নহয় কেতিয়াবা 1তকৈ কি হ'ব ডাঙৰ হ'ব পাৰে তাৰ মানে এই অলৱেজ শব্দটো ইয়াত মিস্টেক কৰিছে আমি অলৱেজ যদি কওঁ তেতিয়া এটো কি হৈ যাব আমাৰ ফলস হৈ যাব এই বস্তুটো আমাৰ কি হ'ব ফলস নিশ্চয় গম পাইছা এটো আমাৰ কি হৈ যাব ফলস এই ভ্যালুটো আমাৰ ফলস হ'ব যদি কেতিয়াবা দিলে সামটাইমস অলৱেজ জগা যদি সামটাইমস বুলি কলে হেতেন তেতিয়া আমি এটো ট্ৰু বুলি মানিলো হেতেন যেহেতু আমি চাইছো কেতিয়াবা ই ডাঙৰ হয় কেতিয়াবা সৰু হয় গটিকে আমি এটো কি দিম ফলস বুজি পাইছা কথাটো আমি এটো কি লিখিম ফলস প্ৰথমত আমাৰ প্ৰশ্নৰ আনসাৰ কি আহিলে ফলস আহিলে এটা সেকেন্ডটো আমি চাও বাৰু sec a 12/5 for some angle a বুলি কৈছে আমি আমাক কি কৈছে sec a যেটো হয় এটো 12/5 হ'ব এ কিবা এটা এৰ কিবা এটা এংগলৰ কাৰণে ধৰা 30 ডিগ্ৰী 40 ডিগ্ৰী 45 ডিগ্ৰী যিকোনো এটা এংগলৰ কাৰণে এতিয়া আমি আকৌ ৰেশিওটো চাম আমি জানো যে cos থিটা যেটো আছে cos এর ৰেশিও কি হয় বেস বাই হাইপোটেনিউস কি হয় বেস বাই হাইপোটেনিউস এতিয়া cos a যদি বেস বাই হাইপোটেনিউস হয় sec a কি হ'ব হাইপোটেনিউস বাই বেস নিশ্চয় তোমালোকে গম পোৱা এই ক্ষেত্ৰত 12/5 টো ট্ৰু হ'ব না নাই এটো কেনেকৈ গম পাম তোমালোকে জানা যে হাইপোটেনিউস সদায় বেসতকৈ ডাঙৰ হয় না নাই গতিকে যেহেতু হাইপোটেনিউস যিকোনো কন্ডিশনতকৈ বেসত যিকোনো কন্ডিশনত বেসতকৈ ডাঙৰ হ'ব ইয়া যেহেতু হাইপোটেনিউস টো 12 আছে বেস টো 5 আছে এটো কি হ'ব এই ক্ষেত্ৰত এটো ট্ৰু হ'ব মানে কিমা যিকোনো এটা এংগল এৰ কিবা এটা ভ্যালু কাৰণে 12/5 হ'ব পাৰিব সদায় নহয় সদায় এনেকৈ নহব কিন্তু কেতিয়াবা হ'ব পাৰিব গতিকে sec a 12/5 এটো ট্ৰু হ'ব কিয় ট্ৰু হ'ব কাৰণ হাইপোটেনিউস টো বেসতকৈ ডাঙৰ 12/5 টো একেবাৰে ট্ৰু হ'ব বুজি পাইছা কথাটো বুজি পাইছা না নাই কথাটো ওকে যদি বুজি পাইছা নেক্সট ট্ৰু অৰ ফলস কি আছে আমাৰ ইয়াত আছে যে cos a is the abbreviation of cosecant a কৈছে যে cos a যেটো আছে এটো এব্রিভিয়েশন যেনেকৈ শর্ট ফর্ম আমি লিখো শর্ট ফর্ম আমি কেনেকৈ লিখো gk বুলি কলে আমি জেনারেল নলেজ বুলি কৈ দিও gk মানে কি জেনারেল নলেজ হেনেকৈ শর্ট ফর্ম ঠিক আছে জেনারেল নলেজ বুলি কৈ দিও এটা কিছুমান ক্ষেত্ৰত আমি কেতিয়াবা কিবা কিবি শর্ট ফর্ম এব্রিভিয়েশন ইউজ কৰো এব্রিভিয়েশন মানে কি শর্ট ফর্ম এটা কৈছে আমি যেটো cos a লিখো এই cos a টো cosecant a ৰ শর্ট ফর্ম হয় নেকি বাৰু হেৰ কথাটো হল নহয় গতি আমি কাৰণ জানো যে cos a যেটো হয় এটো cosine a ৰ শর্ট ফর্ম মানে cosine টোক আমি কি লিখো cos a বুলি মানে cos বুলি লিখো গতিকে cosecant টো cos ৰ শর্ট ফর্ম নহয় কিটো হয় cos ৰ শর্ট ফর্ম cosine ৰ শর্ট ফর্ম কি হ'ব cos হ'ব cosecant শর্ট ফর্ম cos নহব ওকে তেতিয়া এটো আমাৰ কি ওলাই গল তেতিয়া হলে এটো আমাৰ ওলাই গল ভুল মানে ফলস এটো আমাৰ কি হৈ গল ফলস এতিয়া তাৰ পিছত কোৱেশ্চন নম্বৰ 4 ত আমাৰ কি দিয়া আছে cot a is the product of cot n এই বস্তুটো বহুতে নাজানে বহুতে এনেকৈ ভাবে যে cot a যেটো আছে cot into a হয় cot into কি হয় a হয় সবে বহুতে ষ্টুডেন্টে ভাবে এই কথাটো কিয় ভুল চোৱা নরমালি আমি যেতিয়া তোমালোকে কবা যে স্যার 2x লিখিতো আমি শুন 2 into x বুলি কো তেতিয়া হলে এটো cot a মানে cot into a কিয় নহল কাৰণ যেতিয়া তুমি 2 আৰু x লিখা 2 আৰু x দুটা বেলেগ ইন্ডিভিজুয়াল ভ্যালু হয় এটো এটা ভেৰিয়েবল হয় এটো এটা কনস্ট্যান্ট হয় মানে হিয়তৰ দুটা মাজত একো মিল নাই হেটি হল ভেৰিয়েবল এটা হল কনস্ট্যান্ট এটা ভেৰিয়েবল মানে ইন্ডিভিজুয়ালি এক্সিস্ট কৰিব পাৰিব x ইন্ডিভিজুয়ালি এক্সিস্ট কৰিব পাৰিব 2 ইন্ডিভিজুয়ালি এক্সিস্ট কৰিব পাৰিব কিন্তু cot a ৰ ক্ষেত্ৰত বা যিকোনো ট্ৰিগোনোমেট্ৰিক ৰেশিওস যদি sin a ও থাকে বা cos a ও থাকে কি যিকোনো এটা ট্ৰিগোনোমেট্ৰিক ৰেশিওৰ ক্ষেত্ৰত যেটো ট্ৰিগোনোমেট্ৰিক ৰেশিও থাকে আৰু এংগল থাকে এটো বেলেগ নহয় তুমি কি 60 আৰু ডিগ্ৰী টো বেলেগকে লিখা নেকি মই যদি 60 ডিগ্ৰী বুলি কও তুমি কি এটো 60 ইনটু ডিগ্ৰী বুলি কোৱা নেকি 60 ইনটু ডিগ্ৰী বুলি কোৱা নেকি আমি নরমালি 60 ইনটু ডিগ্ৰী বুলি লিখো নেকি বাৰু নিলিখো নহয় গতিকে যেহেতু এটো এটা
কট এটা ট্ৰিগনমেট্ৰিক ৰেচিঅ' আৰু তাৰ লগত জড়িত হৈ আছে ডিগ্ৰী মানে কিমান এংগলত কট ট্ৰিগনমেট্ৰিক ৰেচিঅ'টো কিমান এংগলৰ ৰেচিঅ' হয় গতিকে এই ৰেচিঅ'টো গম পাব এই ৰেচিঅ'টো যেটো আছে এটো ডিগ্ৰীৰ লগত একেবাৰে ইন্টাৰ কানেক্টেড হৈ আছে তাৰ মানে এটো বেলেগ বেলেগ নহয় কেতিয়াও কট ইনটু এ কট এক তুমি কট ইনটু এ বুলি লিখিব নোৱাৰা এটো একেবাৰে ভুল সো এই আনসাৰটো আমাৰ কি হ'ব ফলস হৈ যাব এটো আনসাৰ আমাৰ কি হৈ যাব ফলস ওকে তাৰ পিছত আমাৰ কোৱেশ্চন নম্বৰ 5 টো আমাৰ কি দি আছে চোৱা কোৱেশ্চন নম্বৰ 5 টো কি দি আছে কোৱেশ্চন নম্বৰ 5 ত আমাক দিয়া আছে যে sin phi = 4/3 for some angle phi মানে phi মানে চোৱা sin phi মানে কি ইয়াত phi মানে হল sin phi বুলি লিখিছো phi আৰু থিতা বা এ একে এংগল ঠিক আছে এটা কি লিখিছে sin phi = 4/3 for some angle phi এতিয়া আমি যদি চাইটো sin থিতা নরমালি মই যদি ধৰো 4/3 যেনেবা থিতা ধৰিলো এটা sin থিতা 4/3 মানে কি আমি জানো যে sin থিতাৰ এংগল কি হয় পারপেন্ডিকুলার বাই হাইপোটেনিয়াস তুমি নিজে ভাবা পারপেন্ডিকুলার হাইপোটেনিয়াস কৈ ডাঙৰ হৈ আছে ইয়াত পারপেন্ডিকুলার 4 আমি চাই আছো হাইপোটেনিয়াস 3 চাই আছো পারপেন্ডিকুলার কেতিয়াবা হাইপোটেনিয়াস কৈ ডাঙৰ হ'ব পাৰে নেকি নোৱাৰে পারপেন্ডিকুলার সদায় সৰু হ'ব হাইপোটেনিয়াস আৰু এই ক্ষেত্ৰত পারপেন্ডিকুলাৰটো হাইপোটেনিয়াস কৈ ডাঙৰ হৈ আছে গতিকে এই বস্তুটো কি হ'ব এই স্টেটমেন্টটো কি হ'ব ফলস এই স্টেটমেন্টটো আমাৰ কি হৈ যাব ফলস বুজি পাইছা একেবাৰে সিম্পল কথা ওকে একেবাৰে সিম্পল কথা ওকে এটা নেক্সট প্ৰশ্নলৈ আহো আমি নেক্সট প্ৰশ্ন আমাক কি দিয়া আছে ইভালুৱেট এই গুটেখিনি প্ৰশ্ন একেবাৰে তোমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট প্ৰশ্ন মই চুজ কৰি এখিনি আনিছো বহুত ইম্পৰ্টেন্ট প্ৰশ্ন তোমালোকৰ ইয়াত এক্সাৰসাইজ 8.1 8.2 8.3 আৰু 8.4 এই গুটেখিনি এক্সাৰসাইজৰ কোৱেশ্চন মই ইয়াত ইনকৰ্পোৰেট কৰি দিছো মানে গুটেখিনি কোৱেশ্চন ইয়াত আছে তোমালোকে যদি এইটো ভিডিও চোৱা ইয়াৰ পিছৰ পৰা তোমালোকে কোনো কোৱেশ্চন নাথাকে কোনো প্ৰবলেম ডাউট নাথাকিব যে এইখিনি কি বুজাইছে ওকে এটা চোৱা ইভালুৱেট কৈছে sin 60 ডিগ্ৰী cos 30 প্লাস sin 30 cos 60 এটা কোনেবা যদি এংগল ওলাব নাজানা মই আগৰ ভিডিওত দি থৈ দিছো মই আগতে কলো হে ভিডিওছটো চাই আহা হে ভিডিওছটো চোৱাৰ পিছত তোমালোকে একদম সিম্পল ওয়েত গম পাই যাবা কেনেকৈ sin 30 ডিগ্ৰী ওলাও কেনেকৈ sin 90 ডিগ্ৰী ওলাও গুটেখিনি একেবাৰে শৰ্ট ফৰ্মত 1 মিনিটৰ ভিতৰত তোমালোকে এখিনি লিখিব পাৰিবা গতিকে এইটো ভিডিও চাই আহা এটা sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী প্লাস sin 30 cos 60 আমাক ইয়াক ইভালুৱেট মানে ইয়াৰ গুটে ভ্যালু ওলাব গৈছে আমি কেনেকৈ কৰিম আমি এটা আইডেন্টিটি জানো যে cos স্কয়াৰ থিতা প্লাস sin স্কয়াৰ থিতা আমাৰ কি হয় 1 হয় cos স্কয়াৰ থিতা প্লাস sin স্কয়াৰ থিতা কি হয় 1 হয় নহলে এইটো যদি আইডেন্টিটি তুমি ব্যৱহাৰ কৰিব নাজানা তুমি যদি এইটো ব্যৱহাৰ কৰিব নিবিচাৰা তেতিয়া এইটো বেলেগ ধৰণে কৰা যায় আচ্ছা চাও কি ধৰণে এইটো কৰা যায় বাৰু এই বস্তুটো চোৱা sin 60 মানে নরমালি মই লিখিব পাৰো sin 60 ডিগ্ৰী ভ্যালু হৈ গল √3/2 আৰু cos 30 ডিগ্ৰী ভ্যালু হৈ গল কিমান √3/2 sin 30 ডিগ্ৰী ভ্যালু হৈ গল 1/2 আৰু cos 60 ভ্যালু 1/2 তাৰ পিছত মই এটো কি কৰিব পাৰিম মই এটো কৰিব পাৰিম √3 * √3 কি হৈ যাব √3² / 4 + 1/4 এটা মই এলসিএম ল 3/4 + 1/4 তাৰ এলসিএম হ'ব 4/4 আৰু आंसर ওলাব কিমান 1 বুজি পাইছা ইয়াৰ आंसर কিমান ওলাব 1 বেলেগ এটা মেথডৰ কেনেকৈ কৰিব পাৰি চোৱা এতিয়া বেলেগ এটা মেথডৰ কেনেকৈ কৰিব পাৰি sin 60 ডিগ্ৰী cos 30 ডিগ্ৰী ঠিক আছে আচ্ছা এই কোৱেশ্চনটো সিধা মই ইয়াতে সলভ কৰিছো বেলেগ এটো এটা আমাৰ মেথড বেলেগ এটা মেথড আমি কেনেকৈ কৰিব পাৰি চোৱা আমি sin 60 টো কি লিখি দিলো আমি sin 60 টো লিখি দিলো sin 90 - 30 কি লিখিলো sin 90 - 30 গটিকে মই ইয়াত লিখিলো sin 90 - 30 cos 30 টো এনেকৈ ৰাখিলো আকৌ সেকেন্ড মই ইয়াত sin 30 টো এনেকৈ ৰাখিম আৰু cos 60 টো আমি চেঞ্জ কৰিম cos লিখিম মই 90 - 30 ঠিক আছে বুজি পাইছা এতিয়া মই জানো যে sin 90 - থিতা যেটো আমাৰ sin 90 - থিতা আছে sin 90 - থিতা কিমান হয় cos থিতা এতিয়া মই সিম্পলি ইয়াত লিখিব পাৰিম যেহেতু sin 90 - থিতা কিমান হয় cos থিতা বুজি পাইছা যেহেতু আমাৰ এটো হয় cos থিতা গতিকে আরে কি হৈ গল বোৰ্ডখন বলিয়া হৈ গল বোৰ্ড বলিয়া হৈ গল চোৱা বোৰ্ডে বলিয়া হৈ গল লিখা নধৰিছে নিজে লিখি গৈছে আৰু এটো নুমুৱাই যাও কি হল টেকনিক্যাল এৰর টেক টিম को बुलाओ টেক টিমক মাতিব লাগিব চোন এতিয়া वाह जादू হৈ গৈছে চোন কি হল বোৰ্ডৰ ওকে আমি কি লিখিলো আমি sin 90 - 30 লিখিলো sin টু চেঞ্জ কৰিলো আমি ইয়াত cos 60 টো লিখিলো 90 - 30 এতিয়া sin 90 - থিতা কি হয় cos থিতা বুলি কবা cos 30 আকৌ এটো কি আছে cos 30 ইয়াত মই sin 30 ওয়া কি হল আজি কোনেবা
হিলাই আছে নেকি বোৰ্ড নিজে নিজে হিলি আছে যে कुछ प्रॉब्लम है क्या ओ यार मक्खी এটা আছে मक्खी আছিলে मक्खी हु भाई मक्खी सर करने रखी মানে ইমান সেনসিটিভ বোৰ্ডখন নহয় কোনেবা যদি এটা সৰু যদি মাখি এটা ইয়াত আহি প্লে এনেকে ম যদি আহি প্লে এনেকে বহি দিয়া বোৰ্ডটো ৰখি যায় তাৰ কাৰণে ইয়াত এটা অপচন আছে এটো মাল্টি টাচ বুলি কয় মাল্টি টাচ অন কৰি ল'ব লাগিব ঠিক আছে ওকে sin 90 - 30 লিখিলো cos 30 লিখিলো cos 30 sin 30 এ লিখি আৰু cos 90 - 30 পটাপট কোৱা কিমান হয় sin 30 বুলি কবা তোমালোকে ওকে এতিয়া ইয়া যদি মই চা cos 30 কি হৈ যাব cos square 30 sin 30 কি হৈ যাব sin square 30 ওকে ভেরি গুড এতিয়া আমি এটা আইডেন্টিটি জানো যে cos square theta plus sin square theta কিমান হয় 1 হয় তেতিয়া হলে cos square 30 মানে কি ইয়াত থিতা আৰু ইয়াত থিতা দুটা একে একে হৈ আছে গতিকে মই ক'ব পাৰো যে ইয়াৰ ভ্যালুটো কিমান হ'ব 1 হ'ব যেহেতু cos square theta plus sin square theta কিমান হয় 1 সো ইয়াৰ গোটেইটো ভ্যালু এটো ইয়াটো 1 আহিলে ইয়াটো 1 আহিলে একেবাৰে ক্লিয়াৰ আছে নে নাই যদি কিবা ডাউট আছে কমেন্টত জনোৱা আৰু মৰমৰ ছাত্ৰ ছাত্ৰী সকল কোনেবা যদি নতুন আমাৰ চেনেলত আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া লাইক শেয়াৰ কমেন্ট কৰি দিয়া আৰু তোমালোকে সাবস্ক্ৰাইব নকৰা ইয়াৰ পটাপট সাবস্ক্ৰাইব কৰা আমি মোটিভেশন পাম নহয় আমি এনেকে কন্টেন্ট তোমালোকক বনাবৰ কাৰণে এনেকে মোটিভ হৈ আছো মানে ৰেডি হৈ আছো জাস্ট তোমালোকে এটা লাইক শেয়াৰ কৰি দিয়া সাবস্ক্ৰাইবটো দবাই দিয়া মই এনেকে ফুসকে দৌৰি যাম দৌৰি গৈ পেলাই মই নেকে স্পিডত দৌৰিম নহয় জাস্ট তোমালোকে লাইক সাবস্ক্ৰাইবটো কৰা সাবস্ক্ৰাইব জৰুৰী হয় এটা জৰুৰী তোমার পয়সা না লাগে তোমার কিবা না লাগে জাস্ট সাবস্ক্রাইব করা यार আরে ম্যান সাবস্ক্রাইব কর না ওকে তো নেক্সট আমার কোশ্চেন কি নেক্সট সোয়া এই কোশ্চেনটো ওয়াও হোয়াট এ অসাম কোশ্চেন ও মাই গড কোশ্চেনটো অসাম লাগিছে ফর হুইচ অ্যাঙ্গেল অফ এ উইল sin 2a = 2 sin a কৈছে যে কোনটো সাইনৰ এঙ্গেলৰ কাৰণে কোনটো এঙ্গেলৰ কাৰণে sin 2a to 2 sin a হ'ব কি দিয়া আছে নো ওকে সাউচন বাৰু sin 2a সমান কিমান হ'ব লাগিব 2 sin a ওকে এতে এইবোৰ টাইপৰ কোৱেশ্চনত এইবোৰ নৰমালি এমসিকিউত আহে আৰু এইবোৰ টাইপৰ কোৱেশ্চন যদি এনেকে নৰমালি সাবজেক্টিভত আহে কি কৰিবা জানা ট্ৰিকটো শিকি লোৱা ইয়াত এটা ট্ৰিক আছে হেতু ট্ৰিকৰ নাম হল হিট এন্ড ট্ৰায়াল মেথড কি কৰিব লাগিব হিট এন্ড ট্ৰায়াল মানে মাৰ্টলৰ পৰা মাৰি প্লে তুমি হেমাৰৰ পৰা মাৰি পিটি ইয়াক সেপাৰেটা বনাই দিয়া হিট এন্ড ট্ৰায়াল হিট কৰা আৰু ট্ৰাই কৰা এটো কয় হিট এন্ড ট্ৰায়াল বাৰে আমি পুট কৰি চাম সো হিট এন্ড ট্ৰায়াল মেথডৰ এটা ট্ৰিক আছে প্ৰথমৰ ট্ৰিকটো হিট এন্ড ট্ৰায়াল হ'ল হিট এন্ড ট্ৰায়াল এটোটো এটা হিট এন্ড ট্ৰায়াল মেথড কৰিব লাগিব এনেকে ধৰণৰ কোৱেশ্চন সেকেন্ড কোৱেশ্চন আমি কোৰ পৰা হিট কৰিম আৰু কোৰ পৰা ট্ৰাই কৰিম হিট কৰি কি ইয়াতে বৰ্ডতে হিট কৰি দিম নেকি না আমি ট্ৰাই কৰি কেনে কৰিম তাৰ কাৰণে আমি এটা বস্তু শিকিও আমি এটা বস্তু জানো যে সাইনৰ এঙ্গেল যেটো কোৰ পৰা ষ্টাৰ্ট হয় 0 ডিগ্ৰী পৰা ষ্টাৰ্ট হয় sin 0 sin 30 sin 45 sin 60 sin 90 স্টার্ট কোৰ পৰা কৰে আমি 0 পৰা স্টার্ট কৰো না 100 পৰা স্টার্ট কৰো তুমি কবা 0 সো গতিকে কোৰ পৰা স্টার্ট কৰো লোৱেষ্ট একেবাৰে লোৱেষ্ট নম্বৰৰ পৰা স্টার্ট কৰো লোৱেষ্ট নম্বৰ হিট এন্ড ট্ৰায়াল মেথড কৰা ট্ৰিকটো কি লোৱেষ্ট নম্বৰৰ পৰা ট্ৰাই কৰিব লাগিব লোৱেষ্ট নম্বৰ গতিকে লোৱেষ্ট নম্বৰ কি sin 0 ডিগ্ৰী লোৱেষ্ট নম্বৰ সো লেটস ট্ৰাই উইথ 0 ডিগ্ৰী সো মই এৰ 0 ডিগ্ৰী কাৰণে ট্ৰাই কৰিছো এটো ইকুৱেল হয় না নাই চাও বাৰু এটা sin কি লিখিম মই 2 * এৰ জগাই যেটো 0 লৈছো তাৰপিছত 2 * sin আকৌ কি ললো 0 ডিগ্ৰী sin 2 * 0 কিমান হয় সবে কবা যে 200 ওয়াহ 200 নি 0 ডিগ্ৰী ইকুৱেলস টু 2 * sin 0 মানে কিমান 0 sin 0 মানে কিমান 0 2 * 0 মানে 0 এটা গুটেখিনি 0 ওলাইছে তাৰ মানে কি দুটা চকু এনেকে হৈ আছে মানে 0 হৈ আছে গতিকে এটো ট্ৰু নে ফলস ট্ৰু মানে এঙ্গেল এ যেতিয়া 0 ডিগ্ৰী হৈ যায় তেতিয়া গুটেখিনি sin 2a = 2 sin a হ'ব বুজি পাইছা নে একেবাৰে হিট এন্ড ট্ৰায়াল মেথড স্মলেষ্ট পৰা ষ্টাৰ্ট কৰিবা আৰু পৰীক্ষাত নৰমালি এইবোৰ প্ৰশ্ন যেতিয়া আহে একেবাৰে ফাৰ্স্ট হিট এন্ড ট্ৰায়ালটোৱে কাৰেক্ট হৈ যায় একদম চমৎকাৰ হৈ যায় ওকে নেক্সট প্ৰশ্ন আমাৰ কি আছে নেক্সট প্ৰশ্ন বয় ইমানখিনি আছে এটো কি যাই এডভান্সৰ কোৱেশ্চন দি দিছে নেকি বাৰু নেকি ইউপিএসসি কোৱেশ্চন দিছে নেকি Wow 0 ডিগ্ৰী less than মাথায় গৰম হৈ গলছে ইমান কি দিছে এইবোৰ এনেকে ভাবি আছা নেকি let's try আমি টান কোশ্চেন দিলে বেছি ভাল পাও যদি টান কোশ্চেন আহে এনেকৈ টান কোশ্চেন আহিব লাগে যেটো মানে একেবাৰে ভাবিব লগিয়া কোশ্চেন হেনেকা কোশ্চেন আহিলে তো সলভ কৰিব বহুত ধুনিয়া বহুত ভাল ওকে let's try আমাক ইয়া দিয়া আছে sin x + y = 1
আৰু দিয়া আছে কি আৰু দিয়া আছে cos x - y = √3/2 এটা ভাবিবা স্যাৰ কৰিম কেনেকৈ প্ৰশ্নটো বুজিলো পাইছো এটো এনেকৈ আছে কৰিম কেনেকৈ এপ্ৰচটো কি হ'ব আমাৰ এপ্ৰচটো কি হ'ব এতিয়া মই ইয়াত তোমালোকক এপ্ৰচ শিকাবলৈতো আহিছো এপ্ৰচ শিকা এপ্ৰচ মেথছ কৰা এপ্ৰচ শিকিব লাগিব বুজি পাইছা ওকে এতিয়া আমি কি কৰিম ইয়াত চোৱা এটা আৰু এটা ভুল তোমালোকে কৰা দে মই এটো নটিস কৰিছো তোমালোকে কি ভুল কৰা এই ইয়াত যে sin x দিয়া আছে এটো দিয়া আছে তুমি দুটা লিখি ললা গিভেন বুলি লিখি ললা আৰু হেক আৰু বাকি এখিনি কি ভাজি খাবলৈ দিয়া আছে নেকি বহুত ষ্টুডেন্টে এই বস্তুটো নাচায় এই বস্তুটো ভাজি খাবলৈ হেতি কি কৰে সেই বস্তু নাচায় এটো কিবা এটা কাৰণেটো দিছে সেই বস্তুটো নটিস কৰিবা ইয়াৰ নটিস কৰিবা এটো কি দিয়া আছে চোৱা কি দিয়া আছে x greater than y হ'ব লাগিব আৰু কৈছে যে x plus y যদি ভ্যালু এটো 90 ডিগ্ৰী সমান হ'ব বা 90 ডিগ্ৰী কে সৰু হ'ব আৰু 0 ডিগ্ৰী সমান হ'ব বা 0 ডিগ্ৰী কে ডাঙৰ হ'ব মানে x plus y 90 কে ডাঙৰ হ'ব নোৱাৰে 0 কে সৰু হ'ব নোৱাৰে এই বিলা বস্তুটো কিয় দিছে বাৰু ইয়াত এটা মই চাইছো যে cosত ইয়াত x - y বলা বস্তু এটা আছে x - y মানে কি আমি x ৰ পৰা y মাইনাস কৰিছো যদি মই গমে না পাও যদি মই গমে না পাও যে x to y কে ডাঙৰ তেতিয়া মই এই বস্তুটো মই বেলেগ ধৰণে ট্ৰিট কৰিব পাৰো মই ভাবিম তোমাক দুটা বস্তু দিয়া আছে 10 - 2 আৰু 2 - 10 এটা দুটা আনসাৰ সেম ওলাব নেকি বাৰু নুলাই তুমি কবা নুলাই গটিকে এই বস্তুটো আমি কৈ দিব লাগিব যেহেতু x আৰু y দুটা ভেৰিয়েবল হয় আমি কৈ দিব লাগিব কোনটো ডাঙৰ আমি ইয়াত গম পালো x টো ডাঙৰ আচ্ছা আমি এতিয়া খুশ হৈ গলো ঠিক আছে তাৰ পিছত আমি গম পালো যে x আৰু y দুটা ভ্যালু মিলি পেলাই 90 কে কম হ'ব লাগিব 0 কে বেছি হ'ব লাগিব এই কথাটো জাস্ট মনত ৰাখিবা আৰু চাবা বস্তুটো অকমান ঠিক আছে ওকে এতিয়া আমি কি কৰিম এপ্ৰচটো কেনেকৈ কৰিম একো এপ্ৰচ কৰিব নালাগে এপ্ৰচ মানে কি তুমি জানা যে x আৰু y উলাব হলে x আৰু y যদি মই ইন্ডিভিজুৱেল উলাব হয় তেতিয়া আমাৰ এই সাইন বোলা বস্তুটো নালাগে আৰু এই cos বোলা বস্তুটো আমাৰ নালাগে একেবাৰে ইয়াক ৰচিৰ পৰা চিঙি ফালি দিয়া ঠিক আছে এই দুটা বস্তু নালাগে গতিকে মই কি কৰিম মই চেষ্টা কৰিম যে এই সাইনটোক মই অতৰাব পাৰো এই সাইনটোক মই কি কৰিব পাৰো অতৰাব পাৰো আৰু এই cosটোক অতৰাব পাৰো মই ইয়াত কি কৰিছো চোৱা একদম সিম্পল মই কি কৰিম ইয়াত জাস্ট মই 1 ৰ জগা sin 90 লিখিম তোমালোকে জানা যে sin 90 ডিগ্ৰী ভ্যালু কিমান হয় 1 হয় নিশ্চয় জানা গতিকে মই কি কৰিলো 1 ৰ জগা sin 90 লিখিলো আৰু ইফালে অলৰেডি কিমান আছে sin x + y গতিকে sin আৰু sin সমান যেনেকৈ তুমি কোৱা যে বেস সেম হলে পাৱাৰ সেম হৈ যায় হেনেকে sin আৰু sin দুটা কম্পেয়াৰ যদি কৰা ইয়াত আমি পাম x + y = কিমান পাম 90 ডিগ্ৰী এটো আমি ইকুৱেচন নম্বৰ 1 বুলি ধৰিলো সেম টু সেম আকৌ cos x - y লিখিম তোমালোকে জানা যে √3/2 ভ্যালু কিমান বাৰু √3/2 ভ্যালু হয় cos 30 ডিগ্ৰী 30 ডিগ্ৰী cos কাটি কিমান থাকিলে x - y = 30 আমি এইটো ইকুৱেচন 2 বনাই লম এটা 1 2 পালো তোমালোকে লিনিয়াৰ ইকুৱেচনত পলিনোমিয়েলত বহুত কিবা কিবি এনেকে পাইছা যে কেনেকে সলভ কৰিব লাগে গতিকে আমি কি কৰিম ইয়াত আমি 1 আৰু 2 ক প্লাস কৰি দিম আমি কি কৰিম এডিং ইকুৱেচন 1 + 2 1 + 2 1 + 2 কৰিলে কি হ'ব আমাৰ x + y + x - y কি স্যার x + y + x - y আরে বাবা লেফট হ্যান্ড সাইড আৰু লেফট হ্যান্ড সাইড প্লাস কৰিলো আৰু ৰাইট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড প্লাস কৰিব নালাগিব নেকি তেতিয়া প্লাস কৰিলো y minus plus কাট খাই গল 2x থাকিলে কিমান 120 ডিগ্ৰী তেতিয়া x আমি পাই গলো 120/2 কিমান হ'ব 60 ডিগ্ৰী ওয়াও হুৰে উলাই দিলো আমি x কিমান উলাই গল 60 ডিগ্ৰী এতিয়া কথাটো হল y কেনে কলাম ইকুৱেচন 2 লৈ লবা ইকুৱেচন 2 ৰ পৰা আমি কি পাও x - y = 30 বা ইকুৱেচন 1 ললে হ'ব তোমাৰ মৰ্জি এতিয়া আমি ইয়া 60 পাইছো x ৰ জগত আমি 60 বহাই দিলো y ৰ জগত y থাকিলে এটো নেকি গল y টো এফালে পঠোৱা 30 টো এফালে পঠোৱা তাতে 60 - 30 = কিমান y আৰু ইয়াৰ পৰা আমি পাই যাম y = 30 ডিগ্ৰী ওকে 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 স্যাৰ বুজি পালো ওকে বুজি পালা বহুত ধুনিয়া y কিমান 30 ডিগ্ৰী x কিমান 60 ডিগ্ৰী হল নে 60 ডিগ্ৰী হল নে একেবাৰে সিম্পল নেক্সট প্ৰশ্নলৈ আমি আহো কি দিয়া আছে ইভালুৱেট ও মাই গড ইভালুৱেট কি কৈছে ইভালুৱেট কি কৰিব লাগে sin 18 ডিগ্ৰী বাই cos 72 এই বস্তুটো আমি তো 30 ডিগ্ৰী শিকিছিলো 60 ডিগ্ৰী শিকিছিলো 45 ডিগ্ৰী শিকিছিলো 90 ডিগ্ৰী শিকিছিলো 0 ডিগ্ৰীও শিকিছিলো এই বস্তুটো কৰ পাইলে 18 ডিগ্ৰী 72 ডিগ্ৰী কৰ পাইলে আকৌ এটোটো শিকা নাই এটো চিটিং কৰিছে কিতাবে এটো কিতাব আরে বাবা এই বস্তুটো এক্সপ্লেইন কৰা আছে মই থিওৰিত এক্সপ্লেইন কৰি দিছো এখিনি তোমালোকৰ কিতাপত আছে যে কেনেকে ধৰণৰ কৰিব লাগে এনেকে কিতাপত কোনো কোৱেশ্চন নাই যিবোৰ তোমালোকে কৰিব নোৱাৰা আচৰিত কথা এনেকে ধৰণৰ প্ৰশ্নই নাই যিবোৰ তোমালোকে কৰিব নোৱাৰা ইয়াৰ নহলে এটো কেনেকে কৰিম ওকে লেটস ট্ৰাই টু সলভ ইট কি কৰিম আমি ইয়াত সিম্পল কথা
আমি কি কৰিম দুটা যদি এনেকে আননোন ডিগ্ৰী থাকে দুটা যদি আননোন ডিগ্ৰী থাকে তুমি যিকোনো এটাক চেঞ্জ কৰা চেঞ্জ এনি ওৱান যিকোনো এটাক চেঞ্জ কৰা তোমাৰ মৰ্জি সাইন চেঞ্জ কৰা কস চেঞ্জ কৰা তোমাৰ মৰ্জি যদি দুটা থাকে এনি ওৱান চেঞ্জ কৰা চাৰিটা থাকিলে কি কৰা চেঞ্জ এনি টু ওকে ছটা থাকিলে চেঞ্জ এনি 3 আটটা থাকিলে চেঞ্জ এনি 4 বুজি পাই আছা মেথছটো ইমানখিনি জানা ওকে তেতিয়া আমি এটা কি কৰিম আমি এটা যেহেতু ইয়াত দুটা আছে আমি যিকোনো এটা চেঞ্জ কৰিম আচ্ছা মই sin 18 কে চেঞ্জ কৰি দিছো এতিয়া sin 18 কি হেৰি চেঞ্জ কৰিম স্যাৰ আৰে sin 18 টুক চেঞ্জ কৰা 18 ডিগ্ৰী তুমি কেনেকৈ লিখিব পাৰা মই 18 ডিগ্ৰী 90 - 72 বুলি লিখিব পাৰো না এটা কবা স্যাৰ ইমান জলদি ক্যালকুলেশন আপুনি কেনে কৰিলে আরে ক্যালকুলেশন কৰিব নালাগে ইয়া 72 দিয়া আছে অলৰেডি এটা আমি গমে পাই যাও যে 72 আৰু 18 মিলা 90 হয় 10 9 90 এতিয়া তাৰ পৰা আমি কি কৰো জাস্ট 18 ক আমি যদি এটো চেঞ্জ কৰা ইয়াৰ পৰা লৈ লবা আৰু যদি এটো চেঞ্জ কৰা ওপৰ পৰা লৈ লবা বুজি পাইছা গতিকে আমি sin চেঞ্জ কৰিলো 18 ক 90 - 72 লিখিলো আৰু cos টো এনেকৈ লিখা চেঞ্জ কৰিব নালাগে এটো ওকে তা আকৌ জানা যে sin 90 - θ কিমান হয় sin 90 - θ কিমান হয় মই কৈছো cos θ ওকে তেতিয়া আমি কি লিখি দিম ইয়াত cos θ জগত আছে 72 আৰু তলতো আছে cos 72 এতিয়াটো আমি পাৰিয়ে যাম এটো দুটা কাটে খাই গল হয় নিশ্চয় কাট খাই গল হেতু তোমালোকে ভালকে জানা লাষ্টৰ এনসাৰটো উলাবলে ভালকে জানা গতি ইয়াৰ ভ্যালুটো কিমান হৈ গল 1 ঠিক আছে নেক্সট প্ৰশ্ন আমাৰ কি আছে ও মাই গড স্যার তাত দুটা আছিলে আপুনি কৈছিলে দুটা থাকিলে এটা চেঞ্জ কৰিবলে চাৰিটা থাকিলে কেৰা দুটা চেঞ্জ কৰিবলে ছটা থাকিলে তিনটা চেঞ্জ কৰিবলে আঠটা থাকিলে চাৰিটা চেঞ্জ কৰিবলে ইয়াত চোন আকৌ 1 2 3 4 5টা আছে চোন স্যার ইয়াত চোন ফিটে বহা নাই চোন এই বস্তুটো চোন ফিট আহা নাই আপুনি কি কৰিলে এটো আপুনি ভুলকে ক'লে এটো নিশ্চয় ভুলকে ক'লে নহলে এনেকে কেনেকৈ হ'ব নহয় ভুলকে কোৱা নাই ইয়াত বস্তুটো এনেকে হৈ আছে বন্ধু ইয়াত বস্তুটো এনেকে হৈ আছে এই যে 1030 ভ্যালুটো আছে নহয় এই 1030 ভ্যালুটো আমি অলৰেডি জানো এটো কনসিডাৰ কৰিব নালাগে মই কৈছো আননোন এংগল জিকিটা এটা 5 ডিগ্ৰী আননোন 25 আননোন 65 85 আননোন 32 তুমি জানা ৰে তুমি জানা হে বন্ধু ওকে তেতিয়া আমি কি কৰিম ইয়াত তেতিয়া আমি এটা কবা যে স্যাৰ তেতিয়া হলে আমি 1030 বাদ দিম ওকে 1030 বাদ দিয়া 1030 বাদ দিলে কি হ'ব আমাৰ সাইডে আছে তেতিয়া দুটা চেঞ্জ কৰিব লাগিব এটা তুমি কবা স্যাৰ মোৰ ভাল লাগিছে মই 10 5 ক চেঞ্জ কৰিম এবাৰ আৰু মই 10 65 ক এবাৰ চেঞ্জ কৰিম নহব এনেকে কৰিলে ঠিক আছে কি কৰিব লাগিব তুমি সোৱা যে 90 ডিগ্ৰী কোন দুটা মিলি 90 হৈ আছে ট্ৰিকটো সোৱা ইয়াত এটা ট্ৰিক সোৱা ট্ৰিকটো কি কোন দুটা মিলি পেলা 90 হৈ আছে তাৰ মাজত যিকোনো মাজত এটা চেঞ্জ কৰা এটা আমি জানো যে 10 5 ডিগ্ৰী আৰু 85 ডিগ্ৰী মিলাই পেলা 90 হয় গতিকে আমি 10 5 আৰু 10 85 ৰ ভিতৰত যিকোনো এটা চেঞ্জ কৰিম বুজি পালা 5 আৰু 85 ৰ ভিতৰত যিকোনো এটা চেঞ্জ কৰিম আৰু 25 আৰু 65 মিলা 90 হয় তাৰ মানে আমি 25 আৰু 65 ৰ ভিতৰত যিকোনো এটা চেঞ্জ কৰিম এনেকে নহয় যে 5 চেঞ্জ কৰিলা আকৌ 65 চেঞ্জ কৰিলা নহব এনেকে সো গতিকে আমি কি কৰিম ইয়াত আমি 10 5 আৰু 85 মিল থকা কাৰণে 10 5 ক চেঞ্জ কৰিলো আমি 10 5 ক কি লিখিম আকৌ 90 - 85 যেহেতু এই দুটা মিল আছে আৰু 90 পৰা 85 মাইনাস কৰিলে 5 পাম ওকে তাৰপিছত মই 25 ক চেঞ্জ কৰিলো 25 মানে কি হ'ব 90 - 65 ওকে গম পালা 1030 ভ্যালু কিমান হয় 1/√3 বুলি কবা আৰু 1065 টো চেঞ্জ কৰিব নালাগে যেহেতু তুমি 1065 ৰ অপজিটত 25 কৰিলা আৰু 85 এগেইনস্টত 5 কৰিলা গতিকে দুটাক এনেকে থৈ দিয়া তাৰ পিছত আমি জানো যে আকৌ 10 90 - θ কিমান হয় পটাপট 90 - θ কিমান হয় 90 - θ কিমান হয় 90 ডিগ্ৰী - θ কিমান হয় cot θ 10 cot সো মই কি কৰিম ইয়াৰ লিখিম মই cot 85 ডিগ্ৰী আৰু ইয়াৰ লিখিম cot 65 ডিগ্ৰী ইনটু 1/√3 ইনটু এৰিয়া সোৱা আচ্ছা মই লিখিয়ে লৈছো এবাৰ তোমালোকে মিৰেকল চাবাইতে মিৰেকল স্যাৰ আকৌ কি উলালে এটো আকৌ 10 আৰু cot বেলেগ হৈ গলচোন আকৌ 10 আৰু cot বেলেগ হৈ গল কেনেকৈ সলভ কৰে এটো ওকে ইমানখিনি তো বুজি পালা যে দুটা 90 মিলি যোন দুটা যদি 90 হয় তাৰ মাজত এটা চেঞ্জ কৰা ইমানখিনি বুজি পালা এতিয়া একেবাৰে সিম্পল ইয়াৰ cot θ আমি জানো যে cot θ 1/10 θ হয় হয়নে নাই হয়চোন স্যাৰ তে cot 85 ক মই 1/10 85 বুলি লিখিব পাৰিমচোন ইনভাৰ্স হয় আৰু মই cot 65 ক 1/10 65 বুলি লিখিব পাৰিমচোন পাৰিম না নাই স্যাৰ পাৰিব ওকে পাৰিলে হৈ গলচোন তাৰপিছত 1/√3 আছে 1/√3 তাৰ 1065 টো একো কৰিব নালাগে হেতু আৰাম কৰিব দিয়া জিৰনি কৰিব দিয়া সো ইয়াৰ পৰা জিৰনি কৰি আছে জিৰনি কৰি আছে আৰু এতিয়া ফুস হৈ যাব 1085
1085 1065 1065 নিউমেৰেটৰ ডিনমিনেটৰ কাট খাই গল থাকিলে কিমান 1/√3 1/√3 is the answer as clear as sharp excel sharp excel ৰ কি একেবাৰে সফা হৈ গল নে সফা নে ওকে না ৰিন চাবনলগীয়া সফা ওকে sharp excel অকমান বেছি ইউজ কৰা হয় নেক্সট প্ৰশ্ন আমাৰ কি আছে নেক্সট প্ৰশ্ন if tan a equals to cot b prove that a plus b 90 ডিগ্ৰী স্যার এনেকা প্ৰশ্নটো আগত পোৱা নাইছো আগত পোৱা নাই ন এবাৰ কোৱা এবাৰ চোৱা কৰা কি আছে কি কি আছে ইয়াৰ আছে কি নো ইয়াৰ একোই নাই কৈছে যে tan a যদি cot b ৰ সমান হয় প্ৰুভ কৰা যে a plus b 90 ডিগ্ৰী হয় এটা মই তোমালোকক কৈ আহিছো যে কি কৈ আহিছো আমি জানো a plus b ৰ ভ্যালু লাগে মই কৈছো যে a আৰু b ৰ ভ্যালু বেলেগকে লাগিলে tan আৰু cot বলা বস্তুটো নালাগে আমাক লাগিব জানো যদি লাগে তেতিয়া হলে তুমি কিতাপ বন্ধ কৰি এনেকে হৈ থাকা ঠিক আছে আৰু যদি নালাগে বুলি কোৱা তেতিয়া হলে চোৱা ইয়াত tan a আৰু cot b আছে tan আৰু cot দুটা নালাগে আমি জানো যে আৰু এটা বস্তু জানো যে tan a আৰু cot কি হয় হেতৰ নিজৰ অপোজিট হয় তাৰ মানে মই cotক tan লৈ চেঞ্জ কৰিব পাৰো tan টো cot লৈ চেঞ্জ কৰিব পাৰো আমাৰ লগত এটো এটা এডভান্টেজ আছে গতিকে মই কি কৰিম মই tan a ক a ৰাখিছো মই a টো বেছি ভাল পাওঁ কাৰণ a টো প্ৰথমত আহে মই b টো চেঞ্জ কৰিম গতিকে মই cot b ক কি লিখি দিম মই cot b ক কি লিখিম এটা চোৱা এটা বস্তু চোৱা মই যদি লিখো tan 90 minus theta তুমি কবা যে ইয়াৰ পৰা cot theta আহে স্যাৰ ওকে tan 90 minus theta cot theta আহে মই যদি theta লগত b লগাই দিও ইয়াটো কি আহি যাব b মানে cot b ৰ জগাত মই কি লিখিব পাৰিম tan 90 minus theta tan 90 minus কি লিখিব পাৰিম tan 90 minus b তেতিয়া tan কাটিব tan cot b ক এবাৰ মই tan 90 আগত মই tan 90 minus theta cot b এনেকে উল্টাকে লিখি আছিলো এতিয়া আমি ৰিভাৰ্স লিখিলো cot b ৰ জগাত মই কি লিখিলো tan 90 minus b একে বস্তু হয় লিখিব পাৰিম মই নিশ্চয় ভাবিব পাৰিছা কেনেকৈ কৰিছো cot b ক মই tan 90 minus b লিখিম এ tan কাট খাই গল a সমান কি হল 90 minus b আৰু b টো এফালে আনিলে a plus b সমান কিমান হৈ গল 90 একেবাৰে ইজি কোৱেশ্চন নে বাৰু একেবাৰে ইজি ফুদ্দু কোৱেশ্চন নেক্সট প্ৰশ্ন নেক্সট আমি কিটো নাচাও ও মাই গড ইয়া এই প্ৰশ্নটো চোৱা यार हमार की दिया আছে यार এরা তোমালোকক মই হিন্ট দিছো হিন্ট কি ইয়াৰ হিন্টটো হল এই প্ৰশ্নতে এনসাৰটো লুকুৱাই আছে যদি তুমি প্ৰশ্নটো ভালকে নপঢ়া এনসাৰ ওলাব জীৱনত নোৱাৰিবা একেবাৰে নোৱাৰিবা তুমি যিমানে কষ্ট ফাইস কিবা কিবি লগাই থকা নহব ওলা এনসাৰ নোলাব হিন্টটো লাগিব হিন্টটো কি ইনটো হল প্ৰশ্নতে এনসাৰ লুকুৱাই আছে কোৱেশ্চনতে এনসাৰ লুকুৱাই আছে question is equals to looking answer মানে কোৱেশ্চনতে এনসাৰটো লুকুৱাই পেলাই আছে is the question chopping in answer sorry is the answer chopping in question okay আমি কি কৰো তেতিয়া হলে সোয়া ভালকে কোৱেশ্চনটা যে ভালকে পঢ়া কৈছে if abc are interior angles of a triangle abc যি কোনো এটা ট্রায়াঙ্গেল রাইট অ্যাঙ্গেল ট্রায়াঙ্গেল হোক আইসোসেলিস হোক স্কেলেন হোক নন কি হল একদম কোনো ট্রায়াঙ্গেল মতলব নাই কৈছে যে abc এটা ট্রায়াঙ্গেল হয় যাৰ গুটেখিনি abc হল ইন্টেৰিয়ৰ এংগলস মানে এটো a এটো b এটো c আৰু আমি কথা এটা জানো তোমালোকে 9তে পঢ়িছা এতিয়া জাস্ট পঢ়ি আইছা এতিয়া জাস্ট এংগল সাম প্ৰপাৰ্টি আৰু আগতো পঢ়িছা দিয়া এংগল সাম প্ৰপাৰ্টি অফ এ ট্ৰায়াঙ্গেল আমাক কি বুলি কয় আমাক কয় যে যদি এটো এটা ইন্টেৰিয়ৰ এংগল তেতিয়ালে এংগল a প্লাস এংগল b প্লাস এংগল c 180 ডিগ্ৰী বুলি জানো নহয় a b c দুটা তিনটা মিলি পেলাই কি হ'ব 180 ডিগ্ৰী আৰু ইয়াৰ আমি নাজাইজ ফায়দা উঠাই দিম ইয়াৰ আমি ফায়দা উঠাম কি ফায়দা উঠাম আমি কম যে আচ্ছা তুমি আহি যোৱা a + b + c আহি যোৱা 180 ডিগ্ৰী তাৰ পিছত কি কৰিম স্যাৰ তাৰ পিছত কি কৰো এতিয়া সোৱা sin b + c/2 আছে আমাৰ এই বস্তুটো লাগে গতিকে মই চেষ্টা কৰিম যে sin b + c/2 আহিব কাৰণে মই ইয়াত আনিব কাৰণে চেষ্টা কৰিম কিয়নো আমি জানো যে যিকোনো এটা প্ৰশ্নৰ গিভেন বস্তুটো আৰু কি দিয়া আছে মানে কি দেখাব লাগে সেই বস্তুটো আমাৰ লাগে এটা দেখাব লাগে b + c/2 গতিকে আমি ইয়াত চেষ্টা কৰিম যে b + c আনিবলৈ গতিকে ইয়াত এনেকৈ হৈ যাব a টো ইফালে আহি যাব তাৰ পিছত ডিভাইড বাই 2 আছে আচ্ছা লে বেটা দি দিলো তেটা বেটা b + c/2 কি হৈ গলগে 180/2 বেলেগকে কৰা 180/2 বেলেগকে ডিভাইড কৰা a/2 বেলেগকে কৰা আৰু ইয়াত কবলগি আছে নেকি বাৰু কিবা নাই নহয় এটো হ'ব 90 - a/2 ওকে তেতিয়া আমি এটো পাই গলো এতিয়া কি কৰিম স্যাৰ লাহেকে লেফট হ্যান্ড সাইড বুলি লিখি লিবা
লাহেকৈ লেফ্ট হেণ্ড ছাইড বুলি লিখিলা না সকলোৱে তাৰপিছত কি লিখা sin b plus c by 2 তাৰপিছত আমি কি পাম sin b plus c by 2 ৰ জগত আমি লিখি দিম 90 minus a by 2 अरे बाप रे कैसा सोचते आप ऐसा ही सोचते हैं सो এতিয়া চোৱা sin 90 minus theta sin 90 minus theta to কি হ'ব sin 90 minus theta to কি হ'ব তুমি কবা স্যার cos theta হ'ব এতিয়া কথাটো হল এটো আৰু এটো একেজন লাগিছে খালি theta জগত ইয়াত কি আছে a by 2 theta জগত কি আছে a by 2 গটিকে sin 90 minus theta কি হয় cos theta আৰু theta জগত কি আছে a by 2 গটিকে আমি কি পাই যাম cos a by 2 এটো থিতা হয় sin 90 minus theta cos theta থিতা জগত কি আছে a by 2 আৰু এটো আমাৰ ৰাইট হেণ্ড সাইড অকমান এটা নজৰ এফাল এনেকে কি চোৱা ওৰে বাপ ৰে ৰাইট হেণ্ড সাইড ওলাই গৈছে হয় তেতিয়া হলে কি হল লেফট হেণ্ড সাইড ইকুয়ালস টু ৰাইট হেণ্ড সাইড solved next প্ৰশ্নলৈ আহো next oops এটো তোমালোকৰ এক্সাৰসাইজ 8.4 ৰ প্ৰশ্ন বহুত ষ্টুডেণ্টে এই প্ৰশ্নটোত আহি পেলাই কনফিউজন লাগি যায় কনফিউজন কিয় লাগে কাৰণ তোমালোকে ইয়াত আইডেন্টিটিজ নপঢ়া আরে বেটা আইডেন্টিটিজ পঢ়ি আহা আইডেন্টিটিজ পঢ়ি আহা আইডেন্টিটিজে কি কয় আমাৰ তিনটা আইডেন্টিটি আছে মই এবাৰ কৈ দিছো cos square theta plus sin square theta equals to 1 plus কি আছিলে tan square theta equals to sec square theta 1 plus tan square theta equal to sec square theta তাৰপিছত আছিল 1 plus cot square theta equal to cosec square theta এই তিনটা আইডেন্টিটিজ আমাৰ থিতা আৰু তোমাৰ এই তিনটা আইডেন্টিটিজ আছিল গতিকে এই তিনটা আইডেন্টিটিজ মই আগৰ ভিডিঅত এক্সপ্লেইন কৰি দিছো কেনেকৈ কি কৰো আমি কেনেকৈ cosক এফালে লৈ যাও কেনেকৈ tanক এফালে লৈ যাও গোটেইখিনি এক্সপ্লেইন কৰা আছে গতিকে ধুনিয়া কে ষ্টুডেন্ট হিচাপে গৈ প্লে ভিডিঅটো চোৱা এতিয়া আমি ইয়াত কি কৰিম চোৱা আমাক কৰিব কি কৈছে আমাক কৈছে যে এটো যে sin a আছে এই sin a টুক আমাৰ এনসাৰ এইফালে আমি sin a টু কিহলে লিখিব লাগে cot a এই sin a টুক আমি কিহলে লৈ যাব লাগে cot a বুজি পাইছা আমি sin a টু cot a লৈ যাব লাগে তেতিয়া আমি কি কৰিম আমি এতিয়া প্ৰথমত আমি এটা জানো যে ট্ৰিগনোমেট্ৰি ইয়াত ইউজ আইডেন্টিটি কৰিম কিয়নো আইডেন্টিটি আমি সো এটা বস্তু ট্ৰিগনোমেট্ৰি বা মেথছত এটা বস্তু যদি এটা থিওৰাম আছে সেই থিওৰামটো আমি কোটো ফ্ৰিলি ইউজ কৰিব পাৰো মানে কোনো তাত প্ৰহিবিশন নাই মানে আমি এটাৰ ইউজ কৰিব পাৰিম নে নোৱাৰিম হেনেকে ভাবিব নালাগে সিধা সিধি মই যদি 1 + 1 2 বুলি জানো মই এই বস্তুটো কোটো ব্যৱহাৰ কৰিব পাৰিম সো আইডেন্টিটিজ অলৰেডি ম্যাথমেটিশিয়ানে এটো প্ৰুভ কৰি থৈ দিছে আমি ডাইৰেক্টলি জাস্ট ইউজ কৰিব লাগে এতিয়া sin a আৰু কোটৰ কথা কৈছে প্ৰথমত এটা কৰিম sin a কোটলৈ কৰিম sec a কোটলৈ কৰিম tan a কোটলৈ কৰিম প্ৰথমত sin a আমি চাও এতিয়া আমি জানো যে sin আৰু কোটৰ ৰিলেচন কিনো sin আৰু কোটৰ ৰিলেচন কি আছে আমি জানো cos square plus sin square 1 হয় তাত sin আছে কিন্তু cot নাই আকৌ এটা জানো যে 1 plus tan square a equal to কিমান হয় sec square a ইয়াত আমাৰ কি আছে ইয়াত আমাৰ sin আছে জানো sin নাই ইয়াত sin নাই ইয়াত এটো উল্টা কৰিলে আমি কি পাম cos পাম এটো উল্টা কৰিলে আমি কি পাম cot পাম যে cos আৰু cot আছে কিন্তু sin আৰু cos নাই গতিকে আমি কি ইউজ কৰিম নাও আমি ইউজ কৰিব লাগিব 1 plus cot square a equal to cosec square এইটো মই কিয় ব্যৱহাৰ কৰিলো কোনেবা ক'ব পাৰিবনে মই এইটো কিয় ব্যৱহাৰ কৰিলো কাৰণ আমাক sin আৰু cotৰ ৰিলেচন লাগে আমি জানো যে cot cotে হয় আৰু cosec মানে 1/sin হয় নিশ্চয় গতিকে মই কি লিখিম 1 plus cot square a মই ইয়াত লিখি দিম sin 1/sin square a যেহেতু এটো প্ৰথমটো সলভ কৰি আছো sin আৰু cotৰ ৰিলেচনটো কৰি আছো যেহেতু cot cosec 1/sin square মই এটো পাই গলো এটা মই কি কৰিম জাস্ট মই এই বস্তুক ৰিভাৰ্স কৰিম এটা এই বস্তুক ৰিভাৰ্স কৰোতে u ৰিভাৰ্স হৈ যাব গতিকে মই ইয়াত লিখিব 1/1 plus cot square a equals to sin square a জাস্ট মই এটো ৰিভাৰ্স কৰিলো এটা মই কি কৰিব পাৰিম সাইনৰ স্কয়াৰৰ ওপৰত যেটো স্কয়াৰ আছে এটো ইফালে লৈ গলে এটো কি হৈ যাব √/। গতিকে মই sin a equals to লিখিব √1/1 plus cot square a কি হল 1 plus 1/1 plus cot square গতিকে sin আৰু sin এ কিহৰ চেঞ্জ হ'ল cot তুমি কবা স্যার sin অকলে আছে cot খিনি ইমান ৰুটৰ ভিতৰত আছে এটো কেনেকৈ হ'ব এটো এনেকৈ হয় বাবু আমাক যা sin টু cotৰ টাৰ্মছত লিখিব লাগে মানে sin টু sin ভাগে অকলে থাকিব লাগিব ই এলন ই ওয়ান ম্যান আৰ্মি থাকিব লাগিব মানে sin lonely অকলে থাকিব লাগিব sin জিটো আমাক জিটো বস্তু আমাক চেঞ্জ কৰিব দিছে সেই বস্তুৰ লেফট সাইডত ই অকলে থাকিব লাগিব আৰু ৰাইট হেণ্ড সাইডত cotৰ লগত কি যিকোনো বস্তু থাকিব পাৰে জাস্ট এটো মনত ৰাখিবা cotৰ লগত tan থাকিব নালাগে cotৰ লগত sec থাকিব নালাগে
বা কটৰ লগত ৰুট ওভাৰ থাকিলে হ'ব কটৰ লগত যিকোনো কনষ্টেন্ট ভ্যালু থাকিলে হ'ব যদি ইয়াত প্লাস x থাকিলে তেতিয়া হ'লেহেঁতেন খালি তুমি মন কৰিবা ইয়াৰ লগত সাইন থাকিব নালাগে বা ইয়াৰ লগত বেলেগ বস্তু থাকিব নালাগে গম পালানে ওকে তো সাইন আমি কটত এক্সপ্ৰেছ কৰিলো ওকে তাৰ পিছত আমি cosক এক্সপ্ৰেছ কৰিম এটা sec এক্সপ্ৰেছ কৰিম আৰু তোমালোকে জানা যে 1 প্লাস কি হয় 1 প্লাস tan স্কয়ার a ইকুয়ালস টু sec স্কয়ার a হয়নে বাৰু আমি কি কৰিম আমি সিম্পলি 1 প্লাস 1/10 ক লিখিম 1 cot স্কয়ার a এটো বেলেগ দে এটো বেলেগ ডিফারেন্ট এই বস্তুটো ডিফারেন্ট এটো লাইন আকি দিছো ইয়াৰ পুৰা লক্ষ্মণ ৰেখা ক্ৰস নকৰিবা ওকে এতিয়া আমি কি উলাম সোয়া আমি জানো যে 1 প্লাস tan স্কয়ার ইকুয়াল টু sec স্কয়ার এটো আইডেন্টিটি জানো আমি কি লিখি দিলো tan স্কয়ার টু 1/cot লিখি দিলো যেহেতু আমি জানো tan টু cotৰ ইনভার্স সো ইয়াত আমি কি লিখিলো sec স্কয়ার a এটা সিম্পলি আমি কি কৰিম আন্ডার ৰুট লগাই দে এই secৰ গুটেখিনি ৰুট স্কয়ার টু ইফালে দিলো গুটেখিনি ৰুট হৈ গল আৰু ইয়াত থাকিলে 1 প্লাস 1/cot স্কয়ার a আৰু ইফালে কি থাকি গল sec a গতিকে মই কৈছিলো যে জিটো এক্সপ্ৰেছ কৰিব লাগে sec টো অকলে থাকিব লাগিব আৰু বাকি জৰ এক্সপ্ৰেছ কৰিব লাগে cot টো যেনেকৈ থাকিলেও হ'ব বুজি পাইছা একেবাৰে ইজি ফৰ্মুলা বহুতে কনফিউজন হয় কেনেকৈ কৰিম সো ইয়াত মেইনলি কি কৰিব লাগিব ইউজ আইডেন্টিটি এইটো ইউজ আইডেন্টিটি ইউজ কৰা ওকে তাৰপিছত tan আৰু cot আৰু তোমালোকৰ হোমৱৰ্ক ঘৰত কৰিবা এইটো নেক্সট প্ৰশ্ন ওকে এইটো মই নিজে লিখিছো কি আছে আমাৰ ইয়াত আছে sin θ - 2 sin cube θ divided by 2 cos cube θ - cos θ equal to tan θ এটো মোক প্ৰুফ কৰিব লাগে কি কৰিব লাগে প্ৰুফ সো আমি প্ৰুফ কেনেকৈ কৰো আমি প্ৰথমত এক্সাৰসাইজ 8.4 যেটো এক্সাৰসাইজ আছে এই গুটেখিনিত আমি ট্ৰিগনোমেট্ৰিক আইডেন্টিটিজ ব্যৱহাৰ কৰিম তিনটা আইডেন্টিটিজ আমি পাও গুটে ক্লাস 10 ত আমি তিনটা আইডেন্টিটিজ পাও ট্ৰিগনোমেট্ৰি সেই তিনটা আইডেন্টিটিজ আমি প্ৰত্যেকবাৰ ইউজ কৰিব লাগিব এক্সাৰসাইজ 8.4 আৰু বেলেগ বস্তু ইয়াত একো ইউজ নহব ঠিক আছে ওকে ইয়াৰ আমি কি কৰিম এতিয়া যেটো প্ৰুফ বুলি কৈছে আমি লেফট হ্যান্ড সাইড লব লাগিব প্ৰুফ কৰিবলৈ স্টেটমেন্ট প্ৰুফ ঠিক আছে এতিয়া আমি কি কৰিম আমি sin θ আমি লিখিলো sin θ - 2 sin cube θ divided by 2 cos cube θ - cos θ কি কৰিম আমি ইয়াত sin θ আৰু ইয়াত দুটা তুমি sin দেখি আছে ইয়াটো sin আছে ইয়াটো cos আছে সো আমি এটা কাম কৰিব পাৰো যেটো আমাৰ নজৰত পৰে হেটো আগত কৰিব লাগে বেছি ভাবি না থাকিবা যে কি হ'ব কেনেকৈ হ'ব কমপ্লেক্স দৰকাৰ নাই জাস্ট তোমাৰ চকুৰ আগত কি আছে sin আছে কমন লৈ লোৱা আচ্ছা বাবা কমন লৈ ললো তাৰ পিছত কি কৰিম তাৰপিছত 1 ইয়াত কমন লৈ লো 1 থাকি গল -2 sin স্কয়ার θ হৈ গল ভাঙি গল নে কিউব তোমালৈ ভাবি আছে কিউব ইমান ডাঙৰ বস্তুৰে কেনেকৈ ভাবিম সৰু হৈ গল তাৰপিছত ইয়াত cos টো কমন লৈ লোৱা কোনোবা উস্তাদ মাৰি আকৌ 2 টো কমন লৈ নলবা আকৌ ইয়াত cos এ কমন লোৱা 2 cos স্কয়ার θ - 1 ওকে এটা কবা যে স্যার কিনো হল এটো sin বাই cos to tan হৈ গল আৰু কি লাগে এখিনি নালাগে শুন এখিনি এনেকে এৰিও নেকি এৰিলে নহব বাবা এখিনি কাম কৰিব লাগিব আমি প্ৰথমত ইয়াত কি লিখিলো sin θ বাই cos θ ৰ মই লিখি ললো ইনটু তাৰপিছত 1 - 2 sin স্কয়ার θ এতিয়া ইয়াত এটা ইম্পৰ্টেন্ট কথা ইয়াত কি কৰিবা ইয়াত আমি প্ৰথমত সাইনক চেঞ্জ কৰিব লাগিব নহলে আমি কসক চেঞ্জ কৰিব লাগিব মানে যিকোনো দুটাৰ পৰা এটাক আমি চেঞ্জ কৰিব লাগিব এটা আমি কি কৰিম তুমি বিচাৰিলে সাইনক চেঞ্জ কৰা বা কসক চেঞ্জ কৰা তোমাৰ মৰ্জি মই সাইনক চেঞ্জ কৰি আছো কিন্তু চেঞ্জ টু কৰিবই লাগিব চেঞ্জ ইজ নেসেসারি এটা 1 মাইনাস মই 2 ইনটু sin স্কয়ার θ ক মই লিখিব পাৰিছো যেহেতু cos স্কয়ার θ প্লাস sin স্কয়ার θ কিমান হয় 1 হয় সো মই কি কৰিম ইয়াত মই sin স্কয়ার θ ক মই লিখিব পাৰিম 1 মাইনাস cos স্কয়ার θ সো হেটোৱে মই কাম কৰিম ইয়াত যেহেতু sin স্কয়ার θ আসলে মই কি লিখিম 1 মাইনাস cos স্কয়ার θ এইটো ইয়াৰ পৰা 1 মাইনাস cos স্কয়ার θ ওকে যিকোনো এটাক চেঞ্জ কৰা বুলি কৈছো দুটাকে চেঞ্জ কৰি নিদিবা এ তলৰটো হেনেকে থাকিব দিয়া 2 cos স্কয়ার θ - 1 তাৰ পিছত যেহেতু এইটো বস্তু sin বাই cos মই আগতে কৈছিলো tan θ হয় বুলি ওকে জানা তোমালোকে তাৰ পিছত ইয়াত কি হ'ল 1 মাইনাস 2 1 * 2 minus plus 2 cos square theta divided by 2 cos square theta minus 1 ইয়াত আমাৰ পালো tan theta into এটা মই কি কৰিম চোৱা 2 cos square theta টো আগত আনিলো 2 cos square theta টো মই কি কৰিলো 2 cos square theta 2 cos square theta আগত আনিলো আৰু 1 minus 2 minus 1 হৈ গল divided by 2 cos square theta minus 1 ইয়াত কি হৈ গল এই গুটেখিনি কেনসেল হৈ থাকিলে কিমান tan theta টানটাডা আহি গল রাইট হ্যান্ড সাইড ওকে বুজি পালা কিবা ডাউট থাকিলে কমেন্টত জনাবা নেক্সট প্রশ্ন একদম ক্লাসিক প্রশ্ন বহুত ধুনিয়া প্রশ্ন এনেকে প্রশ্ন জেডব্লিউ এডভান্স লগে আহে তোমালোকে ক্লাস
12ত যেতিয়া ক্যালকুলাছত তোমালোকে যেতিয়া ইন্টিগ্ৰেশন পাবা হে ইন্টিগ্ৰেশনত এনেকে ধৰণৰ প্ৰশ্ন থাকে ইন্টিগ্ৰেট আন্ডাৰ ৰুট অফ 1 প্লাছ sin থিটা হেনেকে এইবোৰ প্ৰশ্ন বহুত ধুনীয়া প্ৰশ্ন মানে ঠিক আছে গতিকে এতিয়া এইটো এটা ক্লাসিক প্ৰশ্ন আমাক প্ৰুভ কৰিব দিছে এইখিনি বস্তু ইয়াৰ সমান হ'ব লাগিব আচ্ছা এতিয়া তোমালোকক মই কি জনাম যে লেফট হ্যান্ড সাইড লোৱা বুলি তাৰ পিছত 1 প্লাছ sin a লিখিলো তাৰ পিছত 1 মাইনাছ sin a লিখিলো ইতিমধ্যে মই তোমালোকক এটা সূচনা দিব বিচাৰিছো সেই সূচনাটো হ'ল যে ট্ৰেইন নম্বৰ 1516 ডিব্ৰুগড় বায়া মুৰকংচেলেক এক্সপ্ৰেছ 3 নম্বৰ ষ্টেচন আহিব নহয় হেতু ট্ৰেইনৰ সূচনা মই ইয়াত মেথছৰ সূচনা দিব মেথছৰ ঠিক আছে মেথছৰ কি সূচনা দিম মেথছৰ সূচনা দিম যে যদি কিবা এটা ৰেশিও ৰুটৰ ভিতৰত থাকে তেতিয়া সৰ্বপ্ৰথমে তোমাৰ কামটো কি হ'ব ৰুটটো এক্সক্লুড কৰা মানে ৰুটক টানি পেলাই বাহিৰত পেলাব এটা ৰুটক গুছাব হলে আমাৰ এনেকা ধৰণৰ প্ৰশ্নত এটাই অপচন থাকে আৰু হেতু বেষ্ট অপচন আমাৰ এটা অপচন থাকে এটো বেষ্ট অপচনটো কি হেতুক আমি কও ৰেশনালাইজিং দা ডিনোমিনেটৰ ৰেশনালাইজিং দা ডিনোমিনেটৰ মানে কৈছে ডিনোমিনেটৰক ৰেশনালাইজ কৰি টুকৰা কৰি কাটি দিয়া নহয় মানে কৈছে ৰেশনালাইজিং দা ডিনোমিনেটৰ মানে কি ডিনোমিনেটৰৰ ৰেসপেক্টত আমি এই সামটো কৰিব লাগিব ডিনোমিনেটৰ কাৰ ৰেসপেক্টত ডিনোমিনেটৰ আৰু ৰেশনালাইজ কেনেকৈ কৰে ৰেশনালাইজিং দা ডিনোমিনেটৰ মানে ডিনোমিনেটৰক আমি ৰেশনালাইজ কৰিম কেনেকৈ ৰেশনালাইজ কৰো আমি ইয়াক এনেকৈ ধৰণৰ ৰেশনালাইজ কৰো একো কৰিব নালাগে মোৰ ষ্টেপখিনি ফলো কৰা চোৱা ওপৰটো লিখিলো তলৰটো লিখিলো একো কৰা নাই মই এতিয়ালৈকে একো কৰা নাই এটা ৰেশনালাইজিংটো কি এই যেটো ওপৰটো চাব নালাগে তলৰটো চোৱা ইয়াত কি আছে 1 মাইনাছ sin a মই 1 sin a লিখিলো খালি মাইনাসটো কি লিখিম প্লাস ৰেশনালাইজিং দা ডিনোমিনেটৰ মানে কি সব সেম থাকিব ডিনোমিনেটৰটো তুমি ডুপ্লিকেট কৰি ইয়াত লিখা সাইডত লিখা আৰু যদি মাইনাস আছে প্লাস লিখা প্লাস থাকিলে কি লিখা মাইনাস আৰু এই বস্তুটো সেম টু সেম ওপৰত এবাৰ কপি কৰি দিয়া ওপৰত এবাৰ কি কৰি দিয়া কপি কৰি দিয়া বুজি পালা ৰেশনালাইজিং দা ডিনোমিনেটৰ মানে কি তলৰ ডিনোমিনেটৰটো সেম টু সেম কপি কৰা প্লাস থাকিলে মাইনাস মাইনাস থাকিলে প্লাস আৰু এবাৰ ইয়াত লিখিছা ওপৰটো সেম টু সেম লিখি দিয়া বাস ইমান কথা তাৰ পিছত আন্ডাৰ ৰুট ইয়াত কি হ'ব 1 প্লাস sin কি হৈ যাব 1 প্লাস sin a হোল স্কয়াৰ কিয়নো এটো x বুলি ধৰা x * x কি হয় x স্কয়াৰ তলত কি থাকিব 1 মাইনাস sin a 1 প্লাস sin a তোমালোকে এটা ফৰ্মুলা কিছে a প্লাস b a মাইনাস b কি হয় বাৰু a স্কয়াৰ মাইনাস b স্কয়াৰ সো এটো এনেকে ধৰণৰ আছে a মাইনাস b a প্লাস b কি হ'ব a স্কয়াৰ মাইনাস b স্কয়াৰ মানে 1 স্কয়াৰ মাইনাস sin স্কয়াৰ একেবাৰে সিম্পল নহয় জানো আটাই বন্ধু একেবাৰে সিম্পল এতিয়া ওপৰটো মই যেটো ইয়াত স্কয়াৰ আছে ৰুট আছে ওপৰটো স্কয়াৰ আৰু ৰুট কাট খাই গল থাকিলে কিমান 1 প্লাস sin a অকল ওপৰৰ কথা কৈছো তলৰটো এতিয়ালৈকে একো কাট খোৱা নাই তলৰটো ৰুটৰ ভিতৰতে লিখা 1 মাইনাস sin স্কয়াৰ ওকে লিখিলা এটা আমি জানো যে 1 প্লাস sin a আৰু 1 মাইনাস sin স্কয়াৰ কি হয় ন বাৰু cos স্কয়াৰ হয় নিশ্চয় এতিয়া কৈ গলো মই তেতিয়া স্কয়াৰ a cos স্কয়াৰ ঠিক আছে এতিয়া আমি জানো যে 1 প্লাস sin a আৰু cos স্কয়াৰ a আৰু এই ৰুটটো কাটি গল কি হল cos a স্যার आंसर আহা নাই যে आंसर সেকেন্ড প্লাস 10 হে আছে এটো কি আহিলেনো আচ্ছা একো নহয় এতিয়া কি কৰা 1 বাই cos a টো বেলেগকে ডিভাইড কৰা আৰু sin a বাই cos a টো বেলেগকে ডিভাইড কৰা না বন্ধু কৰা কি হ'ব কি ওলাব আমাক ইয়াত কি ওলাব বাৰু ইয়াৰ ফাইনাল ৰিজাল্টটো 1 বাই cos a কিমান হয় sec a হয় নে বাৰু আৰু 1 প্লাস আৰু প্লাস কি আছে ইয়া sin a বাই cos a কিমান হয় sin a বাই cos a কিমান হয় 10 a হয় নে নাই তেতিয়ালে ৰাইট হ্যান্ড সাইডটো আহিলে নাই এটোটো ৰাইট হ্যান্ড সাইড আচ্ছা এনেকে কৰিব লাগে হয় এনেকে কৰিব লাগে তেতিয়া স্টেপটো মনত ৰাখিবা ৰেশনালাইজিং দা এনেকে ধৰণৰ ৰুট থাকিলে ৰেশনালাইজিং দা বেষ্ট অপচন হয় আৰু কি কৰিব লাগে মই ইয়াত বুজাই দিলো নেক্সট প্ৰশ্নত আহু আমি ওকে আমাৰ নেক্সট প্ৰশ্নতে আমাৰ কি আছে ইয়াৰ নেক্সট প্ৰশ্নত আমাৰ কি আছে এবাৰ আমি পেনটো অকমান আইফোনৰ কালাৰ আছে নহয় আইফোনৰ কালাৰ কি বাৰু আইফোনৰ কালাৰ হল এনেকে কেছাৰী গেৰুৱা কালাৰ এটা গেৰুৱা কালাৰ ব্যৱহাৰ কৰিম অকমান ক্লাসিক লাগিব ওয়াও ইটস এ 1.5 লাখ টকীয়া ফোন হয় নাই আৰু ক্লাসিক লাগিব কি দিয়া আছে আমাৰ দিয়া আছে যে 10 পাৱাৰ 4 থিটা প্লাস 10 স্কয়াৰ থিটা sec পাৱাৰ 4 sec স্কয়াৰ এনেকে ধৰণৰ প্ৰশ্ন বহুত দুটা লাইনত দুটা ষ্টেপতে আহি যায় একেবাৰে ইজি চোৱা কি কৰিম আমি লেফট হ্যান্ড সাইড বুলি লিখিলো এটা আমি কি কৰিম ইয়াত 10 পাৱাৰ 4 থিটা প্লাস 10 স্কয়াৰ থিটা এতিয়া তুমি তোমাৰ নজৰত কি আছে তোমাৰ নজৰত আছে যে এটো 10 পাৱাৰ 4 থিটা মানে কি 10 স্কয়াৰ থিটা ইনটু 10 স্কয়াৰ থিটা প্লাস 10 স্কয়াৰ থিটা এতিয়া আমি যদি চাও ইয়াৰ পৰা আমাৰ কি কমন আহিব বাৰু আমাৰ কি কমন আহিব পাৰে আমাৰ আহিব পাৰে কমন ইয়াৰ পৰা 10 স্কয়াৰ থিটা আমি কমন লব পাৰো আৰু ইয়াৰ পৰা 10 স্কয়াৰ লোৱাৰ পিছত কি থাকিলে 10 স্কয়াৰ থিটা
tan স্কয়ার থিটা প্লাস 1 থাকিলে না বাৰু একেবাৰে ইজি তাৰপিছত আমি কি কৰিম চোৱা এতিয়া যেহেতু আমাক sec লাগে আমাৰ tan টো নালাগে গোটেইখিনি tan আমি চেঞ্জ কৰিম তোমালোকে জানা যে 1 প্লাস tan স্কয়ার থিটা কিমান হয় sec স্কয়ার থিটা আৰু তেতিয়া হলে আমি tan স্কয়ার থিটা লগত কি লিখিব পাৰিম sec স্কয়ার থিটা মাইনাস 1 সৰি এটো প্লাস দিয়া আছে ইয়াত কি হ'ব লাগে মাইনাস এটো কি হ'ব লাগে মাইনাস সো tan স্কয়ার থিটা ইকুয়াল টু sec স্কয়ার থিটা মাইনাস 1 সো sec tan স্কয়ার থিটা লগত আমি কি লিখিম sec স্কয়ার থিটা মাইনাস 1 আৰু 1 প্লাস tan স্কয়ার থিটা কি লিখিব পাৰিম sec স্কয়ার থিটা তাৰপিছত আমি কি লিখিম ইয়াত sec স্কয়ার থিটা * sec স্কয়ার থিটা কি হৈ গল sec 4 থিটা minus sec square theta into 1 কি হৈ গল sec square theta sec square theta equal to RHS wow classic problem classic color classic pen আৰু classic solution so এনেকে ধৰণৰ প্ৰশ্ন আমাৰ আছিল trigonometry part 2 so next video কৰবা কোনটো টপিকৰ পৰা বনাব লাগে তোমালোকে জনাবা আৰু ভিডিওটো লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিবা আমি নেক্সট ভিডিও তোমালোকৰ কাৰণে গুটেখিনি টপিকৰ ওপৰত মেথছত লৈ আহিম আৰু তোমালোকৰ ক্লাস 10 এইবাৰ ক্লাস 10 ৰ যেখিনি কোৱেশ্চন প্যাটাৰ্ন হয় তাৰ বিষয়ে আমি অহা ভিডিওত ডিসকাস কৰিম কোৱেশ্চন প্যাটাৰ্ন কেনেকৈ ধৰণৰ আহিব কি আহিব এই গুটেখিনি বস্তু তোমালোকৰ কাৰণে ডিসকাস কৰিম তেতিয়ালৈকে যিখিনি নোট কৰিলা এখিনি প্ৰথমত কৰা তাৰ পিছত খোৱা বোৱা তাৰ পিছত হেপি থকা আৰু हंसते रहो हंसाते रहो तब तक के लिए बाय बाय दोस्तों।